অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫,৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৬,৭০০ টকা, বেঙেনা ২,২০০ টকা, ২,৫০০ টকা, বন্ধাকবি ১,৭০০ টকা, ১,৮০০ টকা, জাতিলাও ২,৫০০ টকা, ৩,০০০ টকা। হোজাই বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,২০০ টকা, তিতা কেৰেলা ৩,০০০ টকা, ৩,২০০ টকা, তিয়ঁহ ২,৮০০ টকা, ৩,০০০ টকা, কেঁচা জলকীয়া ৭,২০০ টকা, ৮,০০০ টকা। বৰপেটা ৰোড বজাৰত মিঠাতেলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮,৮০০ টকা, আলু ২,৮০০ টকা, ২,৯০০ টকা, ৰঙালাও ১,৮০০ টকা, ২,০০০ টকা, বিলাহী ৩,৪০০ টকা, ৩,৫০০ টকা। নলবাৰী বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১,৮০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২,০০০ টকা, জিকা ১,৮০০ টকা, ২,০০০ টকা, পটল ২,৭০০ টকা, ৩,০০০ টকা, পিঁয়াজ ৩,৭০০ টকা, ৩,৮০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজিত হ'ব পাৰিছে। মীন পালনৰ জৰিয়তে লাভান্বিত হ'বলৈ একেডৰা মাটিতে প্ৰযুক্তিগত কৌশলেৰে সমন্বিত মীন পালন কৰিব লাগে। পুখুৰীৰ পাৰবিলাক এনেয়ে পেলাই নথৈ তাত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতি কৰিব পাৰি। পুখুৰীৰ পাৰত হাঁহ কুকুৰাৰ গঁৰাল সাজি বিজ্ঞানসন্মতভাৱে হাঁহ পালন কৰিব পাৰি। হাঁহৰ মলমূত্ৰ আৰু এৰেহা খাদ্য মাছ পালনৰ বাবে উপযোগী প্লৱকৰ সৃষ্টি কৰে। তাৰোপৰি পুখুৰীত হাঁহ থাকিলে পানীৰ দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি হয়। সমন্বিত মীন পালনৰ জৰিয়তে প্ৰায় 100 বিঘা দ পৰিত্যক্ত জলাশয় বিজ্ঞানসন্মতভাৱে উপযুক্ত কৰি তুলি এখন সুন্দৰ আৰু আদৰ্শ মীন পাম প্ৰতিষ্ঠা কৰা নগাঁও জিলাৰ বাৰপুজীয়াৰ সমীপৰ পলসাগুৰিৰ শিক্ষিত যুৱ উদ্যোগী অমৰজ্যোতি শইকীয়াই তেওঁলোকৰ ব্যক্তিগত অনুভৱ ব্যক্ত কৰি এনেদৰে কয়। মই এজন কম্পিউটাৰ বিশেষজ্ঞ। মই বেংগলোৰত কাম কৰি আছিলোঁ। যেতিয়া আমাৰ লকডাউন হ'ল তেতিয়া মই ঘৰলৈ আহি পেলাই কাম কৰিব সুবিধা পালোঁ। মই যেতিয়া বাহিৰত আছিলোঁ বা মই বিভিন্ন দেশত গৈছোঁ তেতিয়া দেখিছিলোঁ যে মানুহবোৰে কেনেকুৱা ধৰণৰ কি কাম কৰি আছে, হয়, ধৰি লওক ছাগলী পালন, মাছ পালন, ধৰি লওক গাহৰি পালন, হয়, এই বস্তুবোৰ কৰি পেলাই কিমান ডাঙৰকৈ কৰিব পাৰিছে সেই বস্তুটো মই আভাস পাইছিলোঁ। যেতিয়া মই অসমলৈ উভতি আহিলোঁ তেতিয়া দেখিছোঁ যে আমাৰ অসমৰ মাটি পানী ইমান সাৰুৱা আৰু ইমান প্ৰকৃতিয়ে আমাক ইমানখিনি বস্তু অলৰেডি দিছে। আমি বাকী ষ্টেট বা বাকী কাণ্ট্ৰিয়ে যিমান কষ্ট কৰি পেলাই কৰিবলগীয়া হয় সেইখিনি বস্তু আমি ইয়াত কষ্ট নকৰাকৈ অলৰেডি প্ৰকৃতিয়ে আমাক দিছে, কিন্তু আমি ইউজ কৰিব পৰা নাছিলোঁ। চ' তেতিয়া মই যে দেখিলোঁ তেতিয়া দেখিছোঁ আমাৰ বহুতখিনি মাটি এনেই পৰি আছে। ধৰি লওক তেনেকৈ ভালকৈ ধান চান বা তেনেকুৱা নহয়, বা আমাৰ নতুন যুৱ সমাজে কৃষিৰ প্ৰতি তেনেকৈ আকৰ্ষিত হোৱা নাই, আৰু তেওঁলোকৰ তেনেকুৱা এটা এম্পাৱাৰমেণ্টো হোৱা নাই।
চ' তেতিয়া মই দেখিলোঁ যে এইবোৰ আপোনালোকে যে দেখিছে গোটেইখিনি একদম ল'লেণ্ড এৰিয়া আছিলে তাৰমানে ইয়াত যিখিনি মাটি আছিলে এইখিনি এনে পৰিত্যক্ত জলা আছিলে চ' গোটেইখিনি কিমানমান অঞ্চল আছে এইটো ধৰক আপোনাৰ নিয়াৰ এবাউট 100 বিঘা মানৰ এৰিয়া হ'ব আপুনি গোটেইখিনি এনে লিজত লৈছে নেকি হয় মই গোটেইখিনি লিজত লৈছোঁ লিজত লৈ পেলাই ঠিক মানে গোটেই পাৰ চাৰ এনেকুৱা গোটেইখিনি আমি বনাই ল'লোঁ আগতে এনেকুৱা পাৰ চাৰ এনেকুৱা নাছিলে এনেকুৱা পাৰ চাৰ বনাই সুন্দৰ এটা পৰিৱেশ আপুনি তৈয়াৰ কৰি লৈছে আৰু আমি দেখিছোঁ যে আপুনি পুখুৰীৰ পাৰত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতিও কৰিছে জলকীয়া ৰুইছে কলগছ ৰুইছে নেমু ৰুইছে আৰু অমিতা ধুনীয়াকৈ লাগিছে আপুনি এইখিনি কৰাৰ কাৰণে কেনেকুৱা ধৰণে উপকৃত হৈছে বাৰু চ' মই প্ৰথমতে ষ্টাৰ্ট কৰিছিলোঁ ধৰক মাছ পালন হিচাপে মীন পালন হিচাপে চ' যেতিয়া দেখিলোঁ যে আমাৰ কিছুমান বস্তু ৱেষ্ট যায় যে ধৰক কেতিয়াবা মাছ কেতিয়াবা মৰি যায় কিবা হয় সেইখিনি বস্তু আমি পেলাই দিবলগীয়া হয় যেতিয়া আমি দেখিলোঁ যে অকল মীন পালনেৰে যে যিমানখিনি আমাৰ খৰচা হয় সেই আমি আৰু যিখিনি আমাৰ ধৰি লওক আমি ভাবিছোঁ যিমান আমি ধৰি লওক লাভ কৰিব পাৰিম সেইখিনি যেতিয়া ভাবিলোঁ যে আমাৰ যিখিনি ধৰি লওক মানে হেৰি ধৰি লওক পাৰ আছে বা এক্সট্ৰা মাটি আছে ৰাইট সেই মাটিখিনি যদি আমি ইউজ কৰিব পাৰোঁ সমন্বিত হিচাপে যদি আমি যাব পাৰোঁ তেতিয়াহ'লে আমি গম পালোঁ যে বস্তুবোৰ আমি যিখিনি লাভ ল'ব পাৰোঁ তাতকৈ আমি বেছি লাভ ল'ব পাৰিম আৰু যিহেতু আমাৰ এতিয়া দেখিছে যে ইয়াত আমি ধৰি লওক গাহৰি পালন কৰিছোঁ মাছ পালন কৰিছোঁ ধৰক ছাগলী পালন কৰিছোঁ হাঁহ আছে আমাৰ এতিয়া একো বস্তু ইয়াত পেলনি নাযায় এটা বস্তু পেলনি যোৱা বস্তু আন এটা বস্তু সেইটো গ্ৰহণ কৰে চ' গতিকে আমাৰ মানে কষ্টিংটো বহুত কমি গৈছে আৰু সেইকাৰণে আমাৰ ধৰি লওক বহুতখিনি আমি লাভজনিত হৈছোঁ মীন পামৰ বাবে শীতকালটো যথেষ্ট গুৰুত্বপূৰ্ণ এই শীতকালতে পুখুৰীত নানা ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হয় এই সময়ছোৱাত পুখুৰীৰ পানী পৰীক্ষা কৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে পানীত চূণ প্ৰয়োগ কৰা নিশ্চিত কৰিব লাগে শীতকালি পুখুৰীৰ চাৰিওফালে থকা গছ-গছনিৰ ডালপাত কাটি পুখুৰীত যাতে সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে শীতকালত মীন পালনত ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয় শীতকালটো মীন পালকসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সময় এই সময়তে মীন পালকজনে যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয় কিয়নো এই শীতকালতে মাছৰ নানা ধৰণৰ বেমাৰ আজি হয় আৰু পুখুৰীত পানী কমি হঠাৎ মাছখিনিৰ মৃত্যুবৰণ কৰিবলগীয়া হয় গতিকে এই ক্ষেত্ৰত আমি মীন পালকসকলক এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে শীতৰ প্ৰাদুৰ্ভাৱৰ লগে লগে যাতে পুখুৰীটোত অন্ততঃ পানী 5 ফুটৰ পৰা 6 ফুট যাতে তাত থাকে যদি কেনেবাকৈ পানীৰ পৰিমাণটো কমি আহিছে লাহে লাহে তেতিয়াহ'লে যাতে অন্য উৎসৰ পৰা যাতে তাত পানী দিব পাৰে তাৰ ব্যৱস্থাটো আমি নিশ্চয়কৈ কৰিব লাগে তাৰোপৰি যে কেতিয়াবা শীতকালটোত আমি দেখোঁ যে পুখুৰীত ৰঙচুৱা ধৰণৰ কিছুমান চামনি পৰিছে আৰু এই চামনি পৰিলে এই চামনিয়ে সূৰ্যৰ ৰশ্মিটো প্ৰত্যক্ষভাৱে পুখুৰীৰ তলিত পৰাত মানে বাধা দিয়ে গতিকে এই চামনিখিনি দুবাৰ তিনিবাৰ আমি উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু এই পুখুৰীত মানে কোনো কাৰণতে যাতে তাত ওখ গছনিবিলাকৰ ডালপাত যাতে নাথাকে সেইটো আমি নিশ্চিত হ'ব লাগে আৰু যদি কেনেবাকৈ ওখ গছ থাকেও তাৰ ডালবিলাক কাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ এই শীতকালতে মানে গছ-গছনিৰ পাতবিলাক সৰি পৰে আৰু এই পাতবিলাক সৰি পৰি নিশ্চয়কৈ পুখুৰীতে পৰিব আৰু এই ডাল পাতবিলাকে মানে পচি গৈ পানীটো দূষিত কৰিব গতিকে আমি যাতে কোনো কাৰণতে ইয়াত পুখুৰীত ওখ ডালপাত নাথাকে তাৰ ব্যৱস্থা আমি কৰিব লাগে তৃতীয়তে আমি এইটো বস্তু চাব লাগে যে পানীৰ যাতে কোনো কাৰণতে পানীৰ যিটো পিএইচৰ পৰিমাণ আছে এই পিএইচৰ পৰিমাণ যাতে কোনো কাৰণতে 7তকৈ কম নহয় হেতুৰ আমি গুৰুত্ব দিব লাগে আৰু এই পিএইচৰ পৰিমাণটো 7ৰ পৰা 8ৰ ভিতৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে প্ৰতি মাহতে 10 কিলোগ্ৰামকৈ খোৱা চূণ কেলছিয়াম অক্সাইড চূণ আৰু হালধি 1 কিলোগ্ৰাম সমানে মিহলাই মানে আমি পুখুৰীত প্ৰত্যেক মাহৰ আৰম্ভণিতে এইটো প্ৰয়োগ কৰিব লাগে যাতে তাত কোনো ধৰণৰ বেমাৰৰ বীজাণু নাথাকে তাৰোপৰি প্ৰিকশ্যন হিচাপত আমি সুক্ৰিনা WS বুলি যিটো ঔষধ পোৱা যায় এইটো 100 ml 10 লিটাৰ পানীত মিহলাই আমি পুখুৰীত প্ৰয়োগ কৰিব লাগে যদি কেনেবাকৈ
আমাৰ দোকানত সুক্ৰিনা WS ঔষধটো পোৱা নাযায় তেনেহ'লে চিফেক্স বুলি এটা দৰৱ আছে এই চিফেক্স দৰৱটো আমি 100 মিলিলিটাৰ 10 লিটাৰ পানীত মিহলাই পুখুৰীৰ চাৰিওফালে সমানে ছটিয়াই দিব লাগে এই দুটা বস্তু প্ৰয়োগ কৰিলে চূণ প্ৰয়োগ কৰিলে হালধি প্ৰয়োগ কৰিলে তাত কোনো ধৰণৰ বেমাৰৰ বীজাণু আদি নাথাকিব আৰু যদি বেমাৰৰ বীজাণু নাথাকে তেতিয়াহ'লে তাত কোনো ধৰণৰ মাছৰ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে তাৰোপৰি আমাৰ এটা ভুল ধাৰণা আমাৰ মীনপালকসকলৰ আছে যে শীতকালে একেবাৰে মাছে খাদ্য নাখায় কিন্তু এইটো শুদ্ধ নহয় যে যিকোনো জীৱিত বস্তুৱে খাদ্য খাবই কিন্তু হয়তো খাদ্যৰ পৰিমাণটো অলপ কমাই খায় গতিকে খাদ্য যাতে কোনো কাৰণতে অপচয় নহয় আৰু খাদ্য যাতে অকণমান হ'লেও অকণমান তেওঁলোকৰ যাতে খাদ্য খাব পাৰে তাৰ কাৰণে আমি বস্তাত বান্ধি হ'লেও দিয়াৰ ব্যৱস্থা কৰিব লাগে নাইবা আমি ভাসমান খাদ্য যিটো ফ্লোটিং ফিড বুলি কোৱা হয় এইটো দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে খাদ্যখিনি কম পৰিমাণে দিব লাগে যাতে অপচয় কোনো কাৰণতে নহয় আৰু সেইখিনি যাতে পচি আমাৰ পানীত যাতে কোনো কাৰণতে এমনিয়াৰ সৃষ্টি নহয় এইটো কথা আমি লক্ষ্য ৰাখিব লাগে গতিকে পানীখিনি যদি আমি ভালে ৰাখোঁ আৰু তাত যেতিয়া চূণ প্ৰয়োগ কৰোঁ পানীৰ pHৰ পৰিমাণটো যদি আমি ঠিকে ৰাখোঁ আৰু তাত যদি আমি সুক্ৰিনা WS বা চিফেক্স দৰৱবিধ যদি আমি প্ৰতি মাহে মাহে এই 3-4 মাহৰ কাৰণে প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আৰু এটা বস্তু চাব লাগে যাতে তাত মাছৰ ঘনত্ব প্ৰয়োজনতকৈ যাতে বেছি নহয় যদি ডাঙৰ হয় মাছখিনি তেনেহ'লে অকণমান ডাঙৰ মাছখিনি আমি উঠাই পেলোৱাৰ ব্যৱস্থা ৰাখিব লাগে যাতে সৰু মাছখিনিও বাঢ়ন হোৱাৰ মানে সুবিধা পোৱা যায় এনেকুৱা ধৰণৰ ব্যৱস্থা যদি আমি কৰোঁ তেনেহ'লে আমি শীতকালটো আমি মীনপালকসকলে পুখুৰীটো সযতনে ৰখাৰ কাৰণে বা কোনো বেমাৰ আজাৰ আদি নোহোৱাকৈ ৰাখিবৰ কাৰণে সক্ষম হ'ব আৰু যাৰ ফলত যিটো মানে তেওঁলোকে সাধাৰণতে যে কয় যে শীতকাল অহাৰ লগে লগে আমাৰ পুখুৰীটোত গোটেই মাছখিনি বেমাৰ লাগি মানে গোটেই মাছ মৰি গ'ল আমি বিভিন্ন লোকচানৰ সন্মুখীন হ'লোঁ সেইটো যাতে নহয় তাৰ কাৰণে আগতীয়াকৈ এইখিনি ব্যৱস্থা হাতত ল'লে মানে মীনপালকসকল উপকৃত হ'ব পাৰিব অসমৰ বাপতিসাহোন মাঘ বিহু সমাগত মাঘ বিহুৰ উৰুকাত স্থানীয় মাছৰ উত্তম বজাৰ চাহিদা থাকে ৰাজ্যখনৰ বহুতো মীনপালকে ডাঙৰ আকৃতিৰ মাছ উৎপাদনৰ জৰিয়তে মীনপামৰ আয় বৃদ্ধি কৰিব পাৰিছে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ৰৌমাৰীৰ ছফিকুল মীনপোনা পামত ডাঙৰ আকৃতিৰ মাছ বিজ্ঞানসন্মতভাৱে উৎপাদন হয় 2011 চনত ছফিকুল ইছলাম নামৰ প্ৰগতিশীল মীনপালকজনে আৰম্ভ কৰা এই মীনপামখন সৰ্বাংগ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি তুলিছে তেওঁৰ পুত্ৰ ৰাহুল আমিনে দেউতাকৰ অকাল মৃত্যুৰ পাছত শিক্ষিত পুত্ৰ ৰাহুল আমিনে মীন পালনক উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰি লাভৱান হৈছে ডাঙৰ মাছ উৎপাদনৰ ক্ষেত্ৰত ছফিকুল মীনপামৰ সফলতা সন্দৰ্ভত ৰাহুল আমিনে এনেদৰে কয় আপুনি কেতিয়াৰ পৰা মীন পালনৰ লগত জড়িত হৈ আছে এতিয়া স্যাৰ মই 2016 চনৰ পৰা মীন পালনৰ লগত জড়িত হৈ আছোঁ কিন্তু দেউতাই 2011 চনৰ পৰা মাছ পালনৰ লগত আপোনাৰ জড়িত হৈ আছে দেউতাই 2011 চনতে আপোনাৰ হেচাৰী আৰম্ভ কৰিছিলে প্ৰথম অৱস্থাত মানে আপোনাৰ মীন পালন কৰা এই যিখিনি ঠাই বা অঞ্চলটো কেনেকুৱা হৈ আছিল মানে পৰিত্যক্ত আছিল নে অকল ফিচাৰীয়ে হৈ আছিল নাই এইখিনি আপোনাৰ দেউতা কোৱা মতে আমি শুনা মতে ইয়াত গোটেইখিনি জেগাতে জংঘলে পৰিপূৰ্ণ আছিল বা ভৰ্তি আছিল এইবিলাক কাটি চাটি অলপ মাটি কিনি পেলাই লিজত লৈ পেলাই লাহে লাহে বহাই গৈ পেলাই এতিয়া ইমানখিনি কেই বিঘাৰে আৰম্ভ কৰিছিল দেউতা আৰম্ভ কৰাৰ সময়ত 1 বিঘা মাটিৰে পুখুৰী আৰম্ভ কৰিছিলে আৰু লিজত 2 বিঘা মাটি লৈ পেলাই আৰম্ভ কৰিছিলে আৰু আজি কিমান বিঘাত কৰি আছে আজি এতিয়ালৈকে আপোনাৰ 150 বিঘাত আমি মাছ প্ৰতিপালন কৰি আছোঁ এই প্ৰতিপালন ব্যৱস্থাটো মাছৰ যিটো ডাঙৰ কৰি আপুনি বিক্ৰী কৰা এই প্ৰতিপালন ব্যৱস্থাটো কেনেকৈ কৰে আৰম্ভণিৰ পৰা অলপ কওকচোন লুচা পুখুৰীটো আমি ফাৰ্ষ্ট পৰ্যায়ত ৰেডি কৰিব লাগিব আপোনাৰ তল দিশত মাটি মানে পুখুৰীৰ তলত চূণটো দি ল'ব লাগিব দি পেলাই পানী ভৰাব লাগিব প্ৰায় আপোনাৰ 1.5 মিটাৰমান মানে 5 ফুট পানী ভৰাই পেলাই আমি বিঘা প্ৰতি হিচাপত মাছ দিওঁ পুখুৰীত আমি বিঘা হিচাপত ধৰক 800 পৰা 900 মাছ বা 700 মাছ দিব পাৰি ফিংগাৰলিন মাছটো দিব লাগিব দিয়াৰ পিছত আমি এইটো মাছক আপোনাৰ ফিট খুৱাওঁ এইটো মাছ অনুপাতে আমি খাদ্য খুৱাওঁ আৰু কি খাদ্য দিয়ে মানে খাদ্যটো আমি ফিড ব্যৱহাৰ কৰোঁ বেছিকৈ
হয়। ফিডটো কৰি যিটো প্ৰটিন বেছি থকা ফিডটো ব্যৱহাৰ কৰিলে আপোনাৰ মাছৰ গ্ৰোথটো ভাল হয়। কিবা পাৰ্চেণ্টেজ হিচাপ কৰি হয়, দিয়ে নেকি? প্ৰটিনটো আমি শতকৰা হিচাপ? 32% ব্যৱহাৰ কৰোঁ হয় হয়। প্ৰটিনটো। আৰু ইয়াত মাছ দিয়াৰ পিছত আমি প্ৰতি মাহে মাহে জাল দি পেলাই মাছৰ গড় ওজনটো চাব লাগে, পিছত চূণ মাৰিব লাগে, পটাছ মাৰিব লাগে, যাতে মাছৰ তাত উকনি বা ঘাঁ লগা বেমাৰটো নহয়। এতিয়ালৈকে ঘাঁ লগা বা তেনেকুৱা ওকণি পাইছে নেকি আপোনালোকে? শীতকালত আপোনাৰ মাছৰ ওকণিটো সঘনাই হৈ থাকে, সেইকাৰণে আমি প্ৰতি সপ্তাহতে মাছক চাব লাগে, জাল দি পেলাই হওক বা মাছ আপোনাৰ পুখুৰীটো চাব লাগে যে মাছ আপোনাৰ জঁপিয়াই আছে নেকি, চাই পেলাই আপোনাৰ মাছক ঔষধ হিচাপে ক্লিনাৰটো ওকণিৰ পৰিমাণ হিচাপে, পানীৰ পৰিমাণ আৰু মাটিৰ পৰিমাণ হিচাপে ওকণিৰ ঔষধটো মাৰিব লাগে। ওকণিৰ ঔষধটো মৰাৰ পিছত আপোনাৰ 3 দিন পিছত চূণটো ব্যৱহাৰ কৰিব লাগে, তেতিয়াহে মাছৰ ঘাঁটো নালাগে। ঘাঁ লাগিলে আপুনি কি দিয়ে? ঘাঁ লাগিলে আপোনাৰ কৰ্চলিন আছে আৰু বিভিন্ন জাতৰ ঔষধ আছে, এইবিলাক ব্যৱহাৰ কৰিলে ঘাঁটো নহয়। চিফেক্স আছে। হয় হয়। আৰু এই যিখিনি আপুনি মাছ পালন কৰে, প্ৰতিপালন কৰে, ডাঙৰ কৰে, এইটো কি জাতৰ, মানে কিবা মিক্স মানে সংমিশ্ৰণ কৰি দিয়ে হিচাপ আছে নে তাতকৈ কিবা বেছিকৈও দিয়ে? যিটো ছাৰ আমি ধৰক বিঘা প্ৰতি 700 বা 800 মাছ আমি এৰোঁ, তাতে আমাৰ সংমিশ্ৰণটো হৈ থাকে। যেনেকৈ ধৰক আপোনাৰ 500 দিলোঁ ৰৌ মাছ, 150 দিলোঁ আপোনাৰ মিৰিকা মাছ, বা 50টা দিলোঁ ভকুৱা মাছ, এনেকৈ গোটেইখিনি মাছ আমি সংমিশ্ৰণ কৰি পেলাই এৰিলেহে আপোনাৰ মাছ প্ৰতিপালন কৰাত আপোনাৰ লাভৱান হ'ব পাৰি। আৰু আপোনাৰ ইয়াৰ পৰা উৎপাদন কিমান হয়? বছৰেকত নিশ্চয় হিচাপ হয়। হয়, এইটো হিচাপ কৰিছেনে আপুনি? বছৰেকত উৎপাদনটো কিমান পাইছে? হয়, এইটো আমি গোটেই বছৰতে হিচাপ কৰি পেলাই উলিয়াই থওঁ। ধৰক আমাৰ প্ৰতি বিঘাত এতিয়া বৰ্তমানলৈকে 700 পৰা 800 কেজিলৈকে বিঘাত আমি মানে পাই আছোঁ, মাছ পাই আছোঁ। বিক্ৰীৰ ব্যৱস্থাটো কেনেকৈ? বিক্ৰীৰ ব্যৱস্থাটো আমি ধৰক আমাৰ নগাঁৱতো বিক্ৰী কৰিব পাৰোঁ বা বাহিৰত লৈ যায় মাছ। ইয়াত বজাৰ আছে? বজাৰ আছে। কোন বজাৰত বিক্ৰী কৰে? বৰ বজাৰ আছে। আৰু দামটো কেনেকৈ পায়, কিমান পায়? দামটো ধৰক প্ৰতি কেজি ডাঙৰ মাছ হ'লে আপোনাৰ 250 পৰা 300 টকালৈকে যায়। হয় হয়। ৰাজ্যখনৰ মীন পালকসকলক বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই আহিছে ৰাজ্যিক মীন বিভাগে। বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, সজাগতামূলক সভা আৰু উৎসাহ উদ্দীপনাৰে সহায়ৰ হাত আগবঢ়াই অহা মীন বিভাগৰ সহায় সহযোগৰ কথা দোহাৰি নগাঁও জিলা মীন বিভাগৰ মীন পৰামৰ্শদাতা আবু চুভানে এনেদৰে কয়। এওঁলোকে এটা যিহেতু মাছৰ ফিছ চিড প্ৰডাকশ্যন, মানে মাছৰ পোনা উৎপাদন যোনটো আমাৰ ছানৰাইজ ছেক্টৰ এটা হৈ আছে, এইটো বিশেষকৈ আমাৰ ডিপাৰ্টমেণ্টেই হওক বা আমাৰ যিমানখিনি কাৰিকৰী মানুহখিনি আছে, এতিয়া আমাৰ থলুৱা যোনখিনি আমাৰ মাছৰ লগতে যোনখিনি IMC হয়, তাত উন্নত পোনা মাছখিনি উন্নতমানৰ পোনা মাছটোৰ ওপৰত মানে প্ৰডাকশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমাৰ চফিকুল মাছ পোনা উৎপাদন কেন্দ্ৰৰ লগত জড়িত ৰৌমাৰীস্থিত নগাঁৱৰ এইটো আমাৰ যোনজন আমাৰ চফিকুল তেখেতৰ ল'ৰাই এতিয়া কৰি আছে। তেখেত এতিয়া এই হেটচেৰী যোনটো চাইনিজ ইক' হেটচেৰীৰ জৰিয়তে আৰু লগতে বাংলাদেশৰ যোনটো আমাৰ বটল জাৰ, যোনটো আমাৰ নতুনকৈ এটা পোনা যোনটো ফিছ চিড প্ৰডাকশ্যনৰ এটা নতুন টেকন'লজি আহিছে, তেওঁলোকে ইয়াতে এইটো কৰিছে আৰু ইয়াতে কৰি খুব ভাল ফলাফল পাইছে। যিহেতু আপোনালোকে দেখিবলৈ ইয়াত পাব, ইয়াতে অকল আমাৰ যোনটো IMC গুণগত উন্নতমানৰ যোনটো ব্ৰুডাৰ ৰাখে, তেওঁলোকৰ ব্ৰুডাৰ্ছৰ পৰা যোনটো আমাৰ যোনটো স্পন প্ৰডাকশ্যন কৰে, এইটো মান সঁচাকৈ উন্নতমানৰ। আৰু লগতে তেওঁলোকে IMCৰ লগতে আমাৰ যোনখিনি আমি হাইলি ডিমাণ্ড যোনবিলাক মাৰ্কেটেড ফিছ হয়, লোকেল যেনেকৈ আমাৰ টেংৰা আৰু পাবদাৰ লগতে এই যোনটো হাইলি যোনটো মাৰ্কেটেবল ভেলু ফিছ, এইখিনিও কৰি আছে। আৰু এইখিনি তেওঁলোকে যথেষ্ট কৃতকাৰ্য হৈছে, যিহেতু যোনটো আমাৰ বটল জাৰ যোনটো হেটচেৰী, তাতে তেওঁলোকে এইটো আপোনাৰ পোনাত পেটুটৰী গ্লেণ্ড দি পেলাই তেওঁলোকে এইটো ব্ৰিডিং কৰিছে। আৰু ইয়াতে তেওঁলোকৰ যথেষ্ট ছাকচেছ হৈছে আৰু ইয়াৰ পোনাটোৰ বহুতো হাইলি ডিমাণ্ড। আৰু তেওঁলোকৰ এই বস্তুৰ পোনাটো বহুত ইয়াতে নহয়, অকল নগাঁও অঞ্চলতে নহয়, বহুত দূৰ দূৰণিৰ পৰা এই পোনা ক্ৰয় কৰিবলৈ মানুহ আহিছে। আৰু আপোনালোকে ইয়াৰ পৰা যদি কিবা আপোনালোকে হেৰি কৰে, চফিকুল মাছ পোনা উৎপাদন কেন্দ্ৰ ৰৌমাৰী, তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। আৰু বিশেষকৈ পোনা উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টভাৱে অভিজ্ঞ, কিয়নো তেওঁলোকে ডিপাৰ্টমেণ্টৰ পৰা যোনখিনি আমাৰ চাইণ্টিফিকভাৱে যোনখিনি আমাৰ
কালচাৰ কৰিব লাগে বা পোনা কেনেকৈ উৎপাদন কৰিব লাগে সেইখিনি ট্ৰেইনিং বা কেপাচিটি বিল্ডিঙৰ যিমানখিনি ট্ৰেইনিং আছে তেওঁলোকে কলেজ অফ ফিচাৰিজ বা আমাৰ ডিপাৰ্টমেণ্টৰ যোনখিনি ট্ৰেইনিং তেওঁলোকে পাই আছে আৰু এই ট্ৰেইনিং লৈ পেলাই তেওঁলোকে এতিয়া নিজাববীয়াকৈ এইটো কৰি পেলাই লগত এওঁলোকে যোনখিনি এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিছে ইয়াৰ লগতে বহুতোখিনি মানুহ জড়িত হৈছে ওচৰৰ পাজৰৰ মানুহ তেওঁলোকে লগতে নিবনুৱাৰ কাৰণেও এটা ৰাস্তা মুকলাই দিছে। মীন পালনৰ লাভালাভ অনুধাৱন কৰি এই খণ্ডটোত নিজকে আত্মনিয়োগ কৰিছে বহুতো শিক্ষিত নিবনুৱা যুৱকে। তাৰে এক নিদৰ্শন হ'ল নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ যুৱক জয়নাল আবেদিন। নিজৰ প্ৰায় 100 বিঘা মাটিত মীন পালন কৰি লাভৱান হোৱা এই শিক্ষিত যুৱকজনে মীন পালনত লাভালাভ সন্দৰ্ভত তেওঁৰ অনুধাৱন ব্যক্ত কৰি এনেদৰে কয়। ৰাহুল আমিনৰ দেউতা যে আছিল শফিকুল ইছলাম, তেখেতৰ লগত মোৰ দেউতাৰ আমাৰ বহুত ভাল এটা গৌৰৱ সম্পৰ্ক আছিল আৰু তেখেতে মোক নিজৰ ল'ৰা বুলি মানি লৈছিল, বহুত মৰম কৰিছিল। আৰু তেখেতৰ তাত মই যেতিয়া ফাৰ্ষ্ট টাইম আহিলোঁ, আহি চালোঁ তেখেতৰ মাছৰ প্ৰচেছখিনি। মই বাহিৰতো গৈছোঁ, আহি চালোঁ তেখেতৰ হেডচাৰিং যিটো ষ্টাইল আছে বাহিৰৰ ষ্টাইল, এনেকুৱা হেডচাৰিং আমাৰ অসমত ক'তো মই এতিয়ালৈকে দেখা পোৱা নাই। আৰু তেখেতৰ যিখন মাছ উৎপাদন কৰাৰ কোৱালিটি এইটো মোৰ তাত বহুত পচন্দ হ'ল। আৰু মই ইয়াৰ পৰা মাছ প্ৰতি বছৰে মই যিখিনি পোনা মাছ প্ৰয়োজন হয় ইয়াৰ পৰা মই স্পনখিনি নিওঁ, আপোনাৰ স্পনখিনি ইয়াৰ পৰা সংগ্ৰহ কৰোঁ। সফলতা কেনে পাইছে মানে মাছৰ গুণাগুণ যিটো? এতিয়া বহুত হেডচাৰি আছে আপোনাৰ 100 গ্ৰাম 150 গ্ৰাম মাছ ইনজেকশ্যন কৰি আছে আৰু বহুত মানুহে কৈছে মাছ ডাঙৰ নহয়। আপুনি যদি ভাল হেডচাৰিৰ পৰা মাছ সংগ্ৰহ নকৰে কেতিয়াও আপুনি ভাল আশা কৰিব নোৱাৰে। আৰু ইয়াৰ মাছৰ গুণাগুণ যিটো সিহঁতে এইখিনি মেইনটেইন কৰি আছে কাৰণে সিহঁতে আজি ইমানখিনি আগুৱাই যাব পাৰিছে। সিহঁতৰ ওপৰত এটা বিশ্বাস আছে, আমাৰ অঞ্চলৰ মানুহৰ এটা বিশ্বাস আছে। আমাৰ অঞ্চলৰ নহয়, অসমৰ বাহিৰতো ইয়াৰ পৰা মাছ যায়। মই চালোঁ, মই যেতিয়া আহোঁ বহুত অসমৰ বহুত ভাল ফাৰ্মাৰ ইয়াৰ পৰা পোনা কালেকশ্যন কৰি আছে আৰু নিয়া ইয়াৰ পৰা। আৰু ইয়াৰ মাছৰ এটা নাম আছে নগাঁৱৰ মাছ। এই পামখনৰ পৰা স্থানীয়ভাৱে স্থানীয় যুৱক যুৱতীসকলে বা ওচৰ চুবুৰীয়া ব্যৱসায়ীসকলে কিদৰে উপকৃত হৈছে? মানে গ্ৰাম্য অৰ্থনীতিত এই পামখনে কিদৰে পৰিৱৰ্তন আনিছে? এতিয়া আমাৰ এইখন অঞ্চলত প্ৰায় 40% মানুহ মাছৰ লগত জড়িত। এতিয়া যদি আমি ভাল পোনা যদি সংগ্ৰহ কৰিব নোৱাৰোঁ আমিতো কেতিয়া লাভৱান হ'ব নোৱাৰোঁ। আৰু ইয়াৰ পৰা যিহেতু আমি ভাল পোনা সংগ্ৰহ কৰিব পাৰিছোঁ আৰু ভাল পোনা সংগ্ৰহ কৰিলে আমি ভাল মাছ উৎপাদন কৰিব পাৰিম আৰু ভাল মাছ যদি বজাৰত আমি বিক্ৰী কৰি ভাল এটা মুনাফা আমি অৰ্জন কৰিব পাৰিম। আৰু ইয়াৰ পৰাতো বহুত শ মানুহে ঘৰে প্ৰতি মানুহ পুখুৰী আছে আৰু ইয়াৰ পৰা পোনা সংগ্ৰহ কৰি বহুত মানুহ আজি দিনত চলিব পাৰিছে। আৰু ইয়াৰ পৰা মানে মাছ বিক্ৰী কৰাৰ লগে লগে টকা এটা পাই আছে। এটিএমৰ নিচিনা হৈ গৈছে, মানে এনি টাইম মানি। অসুবিধা হ'লে তেওঁলোকে লগে লগে মাছটো বিক্ৰী কৰি লগে লগে সংসাৰখন ভালকৈ চলিব পাৰিছে। মাছ বিক্ৰীৰ ক্ষেত্ৰত কিবা অসুবিধা? মাছ বিক্ৰীৰ ক্ষেত্ৰত কিছু অসাধু চক্ৰ আছে, যেনেকুৱা আপোনাৰ বাহিৰৰ পৰা মাছ যিবিলাক আহি থাকে সিহঁতে আমাৰ লোকেল মাছৰ ওপৰত বদনাম এটা উঠাই থাকে। কাৰণ সিহঁতে যদি আমাৰ লোকেল মাছটো বজাৰত দিনে মাৰ্কেট লৈ আছে, এই মাৰ্কেটৰ ফলত সিহঁতৰ চালানী মাছটো লালিকে বন্ধ হৈ যোৱাৰ ফলত মাজে মাজে কিছুমান অসৎ চক্ৰ আছে। সিহঁতে মাছৰ বিষয়ে কোনো জ্ঞানী নাই। সিহঁতে কয় মাছে এইটো খায় মাছটো কেতিয়াও ইউৰিয়াটো মাছে কেতিয়াও নাখায়, ইউৰিয়া দিলেতো মাছ এনেই মৰি যাব। এইবিলাক কিছুমান অসুবিধা আমাৰ সন্মুখীন হয়, কিন্তু এইবিলাক বুজি পায় মানুহে। এনেদৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ লোকসকল মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত জড়িত হ'লে ৰাজ্যখন মীন উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধান হ'ব বুলি আশা কৰিব পাৰি। किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में